আপোনাৰো মন যায় নেকি ছালখন বগা কৰিবলৈ ছালখন বগা কৰিবলৈ আচলতে প্ৰত্যেকগৰাকী লোকৰে মন যায় নহয় জানো কেৱল ছালখনেই নহয় বহু লোকৰ বিভিন্ন সমস্যা আছে ডিঙিটো কলা থাকে বহু লোকৰ আণ্ডাৰ আৰ্মছ কলা থাকে এই ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে সেইসমূহ সমস্যাৰ সমাধান বিচাৰি লগতে আপুনি যেটো ব্যৱহাৰ কৰে ছানস্ক্ৰিন লোশন আৰু যেতিয়া আপুনি এঠাইৰ পৰা আনঠাইলৈ ওলাই যোৱাৰ সময়ত প্ৰত্যেকগৰাকী লোকে বিশেষজ্ঞৰ মতে হ'লেও বা আন নিজাকৈ যিকোনো ধৰণৰ প্ৰডাক্টসমূহ ব্যৱহাৰ কৰে ছানস্ক্ৰিন লোশন ব্যৱহাৰ কৰে আচলতে ছানস্ক্ৰিন লোশনটো ব্যৱহাৰ কৰাৰ সঠিক পৰিমাণ বা সঠিক সময় কেনেকুৱা আদি বিভিন্ন সমস্যালৈ আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন নমস্কাৰ মই অস্মিতা পুনৰবাৰ কৈছোঁ আজি আমি কথা পাতিম আপোনাৰ ছালখন বগা কিদৰে কৰিব কেৱল বগাই নহয় ডিঙি বা আমাৰ শৰীৰৰ ভিতৰৰ অংগসমূহ আণ্ডাৰ আৰ্মছ হওক ডিঙিটো হওক বা আমাৰ বিভিন্ন ধৰণৰ হাত ভৰিয়ে হওক যিকোনো অংশত কলা বৰ্ণৰ হৈ পৰে এইসমূহ সমস্যা কেনেকৈ সমাধান কৰিব তাৰ বাবে আমি উপস্থিত হৈছোঁহি গুৱাহাটী মহানগৰীৰ উলুবাৰী ক্ৰছ কৰি ঠিক লাচিত নগৰৰ KFCৰ ফ্ৰণ্টত যদি মোৰ পিছফালে ভালদৰে মন কৰে এখন বেনাৰ দেখা পাইছে স্কিন কেয়াৰ চেণ্টাৰ আৰু সেইখন হৈছে KFCৰ ঠিক অপজিট আৰু স্কিন কেয়াৰ চেণ্টাৰতে আজি আমাৰ বিশেষজ্ঞগৰাকী আছে আৰু তেওঁ হৈছে সকলোৰে পৰিচিত জ্যেষ্ঠ চিকিৎসক ডাৰ্মেটলজিষ্ট ডক্টৰ RP Soni তেওঁৰ সৈতে কথা পাতিম মই পুনৰ কৈছোঁ যে KFCৰ ঠিক অপজিটত যিটো বিল্ডিং আছে নালিনী প্লাজা আৰু সেই বিল্ডিংটো অৰ্থাৎ বিনায়ক ফাৰ্নিচিঙৰ ঠিক ওপৰ মহলত আছে সেই বিশেষজ্ঞগৰাকী দেৰি নকৰোঁ ভিতৰলৈ যাওঁ বলক আৰু আজি আমাৰ বিশেষ যি প্ৰগ্ৰেম বা এপিছডটো আৰম্ভ কৰোঁ বলক দৰ্শকসকল ইতিমধ্যেই কৈছোঁ যে ছালখন কেনেকৈ বগা কৰিব পাৰি বা ছালখন বগা কৰাটো সম্ভৱনে বা আমি যিহেতু ছানস্ক্ৰিন লোশন ব্যৱহাৰ কৰোঁ আৰু কেৱল সেয়াই নহয় ছানস্ক্ৰিন লোশন ব্যৱহাৰ কৰাৰ পাছত আচলতে কেনেকুৱা ধৰণৰ নিয়ম মানিব লাগে বা যি হোৱাইটনিং বা লাইটনিঙৰ কাৰণে যিহেতু বহু লোকে আচলতে বহু ট্ৰিটমেণ্ট কৰে বা বিভিন্ন ধৰণৰ ক্ৰীমসমূহ ব্যৱহাৰ কৰে এই ধৰণৰ সামগ্ৰীসমূহ বা যিবোৰ প্ৰডাক্ট আচলতে আমাৰ ছালৰ কাৰণে কিমান প্ৰয়োজন আৰু লগতে কেৱল সেয়াই নহয় যিহেতু আমাৰ বডি পাৰ্টছৰ কালাৰসমূহতকৈ আণ্ডাৰ আৰ্মছৰ যিহেতু কালাৰবিলাক কলা বৰ্ণৰ হয় বা মুখখনতকৈ আছিল ডিঙিটো কলা হয় এই ধৰণৰ বিভিন্ন সমস্যা থাকে সেইসমূহ সমস্যাৰ বিষয়ে জানিবলৈ ইতিমধ্যে মই ক'লোঁ আজি আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক তথা ডাৰ্মেটলজিষ্ট ডক্টৰ RP Soni পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় ইতিমধ্যে দৰ্শকসকলক আৰম্ভণিতে কৈছোঁ একদম প্ৰথম প্ৰশ্নৰ পৰা যাম ছালৰ সমস্যাসমূহক লৈ বহুতে বিশেষকৈ যুৱক যুৱতীসকলে সকলোৱে বিচাৰে বগা হ'বলৈ আৰু বগা হোৱাৰ কাৰণে বহুতে ফাউণ্ডেশ্যন ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ ক্ৰীমসমূহ ব্যৱহাৰ কৰে কিন্তু এই ক্ৰীমসমূহ আমাৰ ছালৰ কাৰণে কিমান উপযোগী বা বগা ছাল কৰিব পাৰিনে প্ৰথমতে জানিব লাগিব যে আমাৰ কালাৰ যে ছালৰ কালাৰ এইটো কাবাৰ কিয় বগা কাবাৰ কিয় কলা কাবাৰ মানে মিক্স কম্বিনেশ্যন কেলে হয় এইটো জানিব লাগিব তো এইটো কাৰণে আমাৰ শৰীৰত থাকে মেলানিনটো যাৰ বেছি থাকে তেওঁৰ কমপ্লেক্সনটো ডাৰ্ক হয় যাৰ কম থাকে তেওঁ বগা হয় তাৰে দুটা পাৰ্ট আছে ইউ মেলানিন আৰু ফিউ মেলানিন যাৰ গাত মানে ইউ মেলানিনটো বেছি থাকে তেওঁলোকে বগা হয় লাইক ইউৰোপিয়ান কাণ্ট্ৰি অষ্ট্ৰেলিয়ান কাণ্ট্ৰি এইবিলাকত মানুহবিলাকে বগা হয় তেওঁলোকৰ মেলানিনৰ দুটা পাৰ্ট যোনটো ইউ মেলানিনটো বেছি থাকে ফিউ মেলানিনটো কম থাকে আমাৰ ইণ্ডিয়ানবিলাকৰ কি হয় ফিউ মেলানিনটো বেছি থাকে ইন কম্পেৰিজন টু ইউ মেলানিন তো সেইকাৰণে আমাৰ কমপ্লেক্সনটো ডাৰ্ক আৰু তাতে কি হয় মেলানিন আৰু তাতে আমাৰ এই মেলানোচম বুলি এটা বস্তু আছে পিগমেণ্ট এইটো যাৰ গাত বেছি থাকিব তাৰ কমপ্লেক্সনটো ডাৰ্ক হ'ব যাৰ কম থাকিব তেওঁৰ কমপ্লেক্সনটো লাইট হ'ব তো এইটো কাৰণে হেৰি হয় আৰু মেলানিনৰো আপোনাৰ ধৰক প্ৰডাকশ্যনটো ডিপেণ্ড কৰে এটা এনজাইম থাকে টাইৰ'চিনছ তাৰ এক্টিভিটিটো কেনেকুৱা কাৰোবাৰ বেছি থাকে কাৰোবাৰ কম থাকে এইবিলাক চব কি কয় আপোনাৰ জেনেটিকেলি ডিটাৰমাইন থাকে জিনৰ ওপৰত মা দেউতাৰ কেনেকুৱা এক্টিভিটি জিনৰ তেনেকুৱা ওপৰত ডিপেণ্ড কৰে ল'ৰা ছোৱালীবোৰে ডিপেণ্ড কৰে এইটো হয় কিন্তু এই মেলানিনৰো মানে বহুত এডভান্টেজ আছে আপোনাৰ কি ধৰক প্ৰটেকশ্যন আছে তাতে আপোনাৰ প্ৰটেক্ট কৰে আমাৰ স্কিনটো আৰু ধৰক তাৰে স্কিনটো ডেমেজ হোৱা কালাৰটো ডাৰ্ক হোৱা কাৰণ হ'ল আপোনাৰ ধৰক এই ৰেডিয়েশ্যনবিলাক আছে নহয় ছানলাইট আল্ট্ৰাভাইলেট লাইট UVA UVB আৰ্টিফিচিয়েল লাইট এইবিলাকৰ পৰা আমাৰ স্কিনটো ডেমেজ হয় তো ধৰক UVA UVB তো UVA পৰা আপোনাৰ ডিপ বাৰ্ণ হয় আৰু ধৰক
এই DPN বুলি এটা আছে, স্কিন মাংস অলপ অলপ স্কিনত ওলাই যায়, গুটি গুটি হয়, এইবিলাক হয়, স্কিন বাৰ্ণ হৈ যায়, ইভেন স্কিন কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। তো এইবিলাক হয়। আৰু বাকী কাৰণে ছুপাৰফিচিয়েল বাৰ্ণ হয়। তাৰে মানুহবিলাকৰ ধৰক যদি কিছুমানৰ এক্সপ'জাৰ বেছি হয় UVBৰ, তেতিয়া আপোনাৰ এই লেণ্টিজেন্স, ফ্ৰিকলছ, মেলাজমা এইবিলাক দেখা দিয়ে। তো এইবিলাকৰ কাৰণে আমি প্ৰটেকশ্যনৰ কাৰণে ধৰক ছানস্ক্ৰীন ইউজ কৰিব লাগে। ছানস্ক্ৰীনটো আমি চুজ কৰিব লাগিব। এনে মানুহ কয় যে মই ছানস্ক্ৰীন, পেচেণ্ট আহিলে এটা কয় নাই মই ছানস্ক্ৰীন লগাই থাকোঁ, কিন্তু ছানস্ক্ৰীন লগালেই নহ'ব, ৰাইট প্ৰডাক্ট চুজ কৰিব লাগিব আৰু লগোৱাৰ নিয়মটো জানিব লাগিব। ধৰক মিনিমাম SPF-টো হ'ল 30 to 50, দেট ইজ গুড এনাফ ফৰ UVA। UVB কাৰণে আপোনাৰ তাৰে থাকে 3++, 2++, 4+, এইবিলাক যে আপোনাৰ ইণ্ডিকেট কৰা থাকে ছানস্ক্ৰীনত, এইবিলাক হ'ল আপোনাৰ UVB কাৰণে। তো ছানস্ক্ৰীন চুজ কৰাৰ আগতে আপুনি চাব লাগিব আপুনি কোনটো প্ৰডাক্ট লৈছে, বা ডক্টৰে আপোনাক দিব, আপোনাক চাই পেলাই স্কিনটো চাই পেলাই দিব যে আপোনাক কোনটো লাগে। তাৰ মাজতে আৰু এটা আছে আপোনাৰ ধৰক ফিজিকেল ৰেডিয়েশ্যন হয়, ধৰক আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন হয় হেৰিৰ পৰা, লাইটৰ পৰা, মোবাইলৰ পৰা, লেপটপৰ পৰা। তো ব্লু লাইটবিলাক আহে। তো এই ব্লু লাইটবিলাক প্ৰিভেণ্ট কৰিবৰ কাৰণে টিণ্টেড ছানস্ক্ৰীন আহে। তো এইটো ইউজ কৰিব লাগে। তো আপোনাৰ ডাৰ্মাটলজিষ্টটো ছাজেষ্ট কৰিব যে আপোনাৰ কোনটো ছানস্ক্ৰীন আপোনাৰ কাৰণে বেটাৰ হ'ব। লগতে আচলতে আমাৰ যিহেতু আজিকালি বিভিন্ন প্ৰডাক্টসমূহ আছে, বিভিন্ন আচলতে ব্ৰেণ্ডসমূহৰ বিভিন্ন প্ৰডাক্ট, বহুলোকে আচলতে মেকআপ কৰাৰ সময়ত বিভিন্ন ব্ৰেণ্ডৰ ছানস্ক্ৰীন লোচনো ইউজ কৰে বা ফাউণ্ডেশ্যন ইউজ কৰে। সেইসমূহ ইউজ কৰাটো কিমান উপযোগী বেলেগ প্ৰডাক্টসমূহৰ, মানে ডাৰ্মেটলজিষ্টে ছাজেষ্ট কৰাৰ উপৰিও যদি আপুনি কোনোবা এটা প্ৰডাক্ট কিনে তাতে আপুনি চাব লাগিব যে আজিকালি চবে কয়, মই ব্ৰাণ্ড নকওঁ বাৰু, মাৰ্কেটৰ পৰা, ইউটিউবৰ পৰা বা নেটত চাই পেলাই বহুত প্ৰডাক্টে কিনি পেলাই লগাই থাকে, কিন্তু তাতে মেনশ্যন থাকে কিছুমান কোম্পানীত মেনশ্যন নাথাকে যে কিমান SPF। এইটো নহয় যে SPF খুব বেছি থাকিলে এইটো খুব ভাল ছানস্ক্ৰীন। আজিকালি SPF 100 ওলাইছে, 80 ওলাইছে, 70, কোনো যুক্তি নাই। 30 to 50 is more than sufficient for our Indian skin. কিন্তু আপুনি কিমান ঘনাই লগাব এইটোৰ ওপৰতে ডিপেণ্ড কৰে। তো আমাৰ চবৰে এটা লাইফ থাকে ছানস্ক্ৰীনৰ। ধৰক যদি আপুনি ছানস্ক্ৰীন লগাইছে তো লগোৱা নিয়ম আছে। ধৰক আপুনি গোটেই ফেচটোৰ কাৰণে এটলিষ্ট 2 fingers মানে এনেকুৱা লৈ পেলাই লগাব লাগিব, আৰু তাকো ওলাই যোৱা মিনিমাম 20 মিনিটছ আগত। তাৰপিছতহে 20 মিনিট পিছতহে ছানস্ক্ৰীনটো এক্টিভেট হয়। এনে লগাইছে ওলাইছে কোনো কামত নাহে, অলপমান লগাইছে মিলাই দিছে কোনো কামত নাহে। এইটো লগালে প্ৰপাৰ লগাব লাগিব। আৰু যদি আপুনি আউটডোৰ এক্টিভিটি আছে আপোনাৰ, তো এভৰি 2-3 আৱাৰ্ছ আপুনি ৰিপিট কৰিব লাগিব ছানস্ক্ৰীন। আৰু যদি আপুনি ছুইমিং কৰে তেনেহ'লে আপোনাৰ এভৰি 60 to 90 মিনিটছত লগাব পাৰে। এনে লিখা থাকে যে ডে লং লাষ্টিং কৰে, দিনটো কাম কৰে, এইটো নহয় আচলতে। আপুনি কৰি থাকিব লাগে, য়েছ ৱাছ নকৰিলে তাৰ ওপৰতো লগাব পাৰে আপুনি। ছানস্ক্ৰীন লোচন বহুতে আজিকালি ব্যৱহাৰ কৰে, কিন্তু বহুলোকে ব্যৱহাৰ নাজানে। আৰু উপায় মানে এনেকুৱা টাইপত লগাই, আচলতে বহুলোকে ছানস্ক্ৰীন লগাব লাগে এইটো বস্তু সকলোৱে জানে আৰু লগাই থাকে, কিন্তু পৰিমাণটো আছে আপোনাৰ আৰু টাইমিংটো আছে। ওলাই যোৱাৰ আগতে বা অফিচতে যদি যায়, অফিচতো লাইট থাকে ব্লু, মেক্সিমাম মানুহ আজিকালি কম্পিউটাৰত কাম কৰে, লেপটপত কাম কৰে, তো ব্লু লাইটবিলাক আহি থাকে ন। তো এইটো প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ বেলেগকৈ ছানস্ক্ৰীন এটা আহে, টিণ্টেড ছানস্ক্ৰীন আহে ব্লু লাইটৰ কাৰণে। এইটো ইউজ কৰিলেহে বেছি ভাল। দৰ্শকসকল, আচলতে আপোনালোকৰ বিভিন্নজনৰ প্ৰশ্ন আছিলে ছানস্ক্ৰীনক লৈ পেলাই, গতিকে সঁচাকৈ ছানস্ক্ৰীন বহুলোকে আনে ইজনে সিজনক শুনি ব্যৱহাৰ কৰে, বা বহুলোকে বিশেষজ্ঞসকলেও ছাজেষ্ট কৰে ইউজ কৰিবলৈ। কিন্তু পৰিমাণ তেখেতে কোৱাৰ দৰে আচলতে পৰিমাণ বা সময়ৰ ওপৰত নিৰ্ধাৰিত কৰিহে সদায় ব্যৱহাৰ কৰিব লাগে। আৰু আমি কথা পাতিম, বহুলোকৰ আৰু এটা প্ৰশ্ন আছিলে যে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰাৰ পিছত ভিটামিন D-টোৰ প্ৰয়োজন হয় নেকি কেতিয়াবা? চাওক, যদি এনে মানুহৰ এটা নৰ্মেল মানুহৰ কাৰণে 20 to 15 মিনিটছ ছান এক্সপ'জাৰ ইজ এনাফ ফৰ দ্য হোল ডে। ভিটামিন D আপোনাক যিমান লাগে শৰীৰত লাগে, এইটো কাৰণে ছাফিচিয়েণ্ট হয়। কিন্তু যদি কাৰোবাৰ স্কিনৰ প্ৰব্লেম নাই, পিগমেণ্টেশ্যনৰ প্ৰব্লেম নাই, তেনেহ'লে তেওঁ আৰামত ডেইলি 10-15 মিনিটছ 20 মিনিটছ ছানবাথ ল'লে বা ৰ'দত গ'লে তেওঁ ছাফিচিয়েণ্ট হৈ যায়। আৰু ছানস্ক্ৰীন লগালে যে ভিটামিন D চেঞ্চিটিভ নহ'ব, কমি যাব, তাৰেও দুটা থট আছে। এটা থট আছে যে কি নাই কমি যায়, এইটো এক্সট্ৰাকৈ আপুনি ছাপ্লিমেণ্ট ল'ব লাগে, বা ডায়েটটো আপোনাৰ ইম্প্ৰুভ কৰিব লাগিব। ডায়েটৰ পালেং,
য়গ কণীত হালদিয়াটো বা মাছ এইবিলাকত আপোনাৰ বেছি ভিটামিন ডি থাকে তো এইটো খাই পেলাই আপুনি ছাপ্লিমেণ্ট ল'ব পাৰিব আৰু এটা বেলেগ স্কুলৰ থট আছে যে নাই আমি যদি ভিটামিন ছানস্ক্ৰীন লগাওঁ তো আমাৰ বডিয়ে বেলেগ ছিষ্টেম দি ভিটামিন ডি বনোৱাটো আৰম্ভ কৰি দিয়ে তো এইটো মানে কোনো নেচেচাৰী নহয় কি যে ছানস্ক্ৰীন লগালে যে আপুনি ভিটামিন ডি খাব লাগিব আপুনি টেষ্ট কৰি চালে হ'ল যদি ডিফিচিয়েঞ্চি আছে আপুনি খাব আৰু আজিকালি যিহে আমাৰ ফুড আল্টাৰেশ্যন হৈছে যিহে পলিউশ্যন হৈছে মেক্সিমাম মানুহৰ ভিটামিন ডি কম থাকে তো মাজে মাজে চাই থাকিলে হ'ল নিশ্চয়কৈ আৰু আমাৰ লগত প্ৰশ্ন আছে আমি আনটা প্ৰশ্নলৈ যাম বহুলোকে আমালৈ প্ৰশ্ন কৰিছে যে আমাৰ গাৰ বৰ্ণতকৈ আচলতে কেতিয়াবা মুখৰ ৰংটো বা ডিঙিৰ ৰংটো বা আমাৰ আণ্ডাৰ আৰ্মছৰ ৰংটো আচলতে কিয় ক'লা বৰ্ণৰ হয় মেক্সিমামৰ এইটো প্ৰব্লেম আছে আৰু মেক্সিমাম মানে আপোনাৰ যদি আমি কওঁ মানে একাংশৰ এইটো প্ৰশ্ন আছে যে আণ্ডাৰ আৰ্মছটো ক'লা কিয় হয় বা আমাৰ বডি পাৰ্ট ধৰি লওক হাত ভৰিবোৰ বগা বা ধৰি লওক মুখখন বগা কিন্তু আণ্ডাৰ আৰ্মছ কিয় ক'লা হয় কিয় কিবা কাৰণ আছে নেকি বা কিবা ট্ৰিটমেণ্ট আছে নেকি মই অলপ আগতে আৰম্ভণিটো ক'লোঁ এইটো ডিপেণ্ড কৰে মেলানিনৰ ওপৰত তো আমাৰ ধৰক ফেচত বা আণ্ডাৰ আৰ্মছ বা প্ৰাইভেট পাৰ্টছত মেলানিন ডিপজিশ্যনটো বেছি থাকে প্ৰডাকশ্যনটো বেছি হয় ফেচটো যদি বেছি ক'লা হয় তো মই ক'লোঁ যে এইটো মেলানোচম যোনটো আছে এক্টিভিটিটো বেছি থাকে এইটো কাৰণে ক'লা পৰে আৰু কিন্তু যে আপুনি ক'লে যে নেক বা আণ্ডাৰ আৰ্মছ বা নাকলছ এইবিলাক যে ক'লা থাকে তো এইটো নহয় যে চব ট্ৰেইনিঙে হয় চব চানৰ পৰা হৈছে এইটো বেলেগ বেলেগ বেমাৰৰ পৰা হয় যেনে ফৰ এক্সাম্পল একান্থোচিছ নেগ্ৰিকেন্স এটা বেমাৰ হয় তো এইটো আপোনাৰ ধৰক ডিঙি আণ্ডাৰ আৰ্মছ এইবিলাক ক'লা পৰি যায় ডাঠ স্কিন ভেলভেটি কালাৰ স্কিন এটা ডাৰ্ক হৈ যায় তো মানুহে ভাবে কি এইটো ময়লা ঘঁহি থাকে এইটো ঘঁহিলে আৰু লোকচানহে হ'ব স্কিনটো ইৰিটেশ্যন হৈ পেলাই এইটো আকৌ বাঢ়িব থিকনেছটো আৰু বাঢ়ি যাব এইটো আচলতে ইনচুলিন ৰেচিডেঞ্চ বা ডায়েটৰী হেবিটটো ভাল নোহোৱাৰ কাৰণে অভাৰ ৱেট হোৱাৰ কাৰণে এইবিলাক হয় তো এইটো কাৰণে আপুনি বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে প্ৰথমতেতো ডায়েট কণ্ট্ৰল কৰি যদি ৱেটটো কমাই ল'ব পাৰে এক্সাৰচাইজ ফিজিকেল এক্টিভিটি কৰে ডায়েটটো প্ৰপাৰ ডায়েট লয় আনহেল্ডি ডায়েট নলয় তেতিয়া 50%ত নিজে কমি যায় যদি ৱেট চেট কমাই দিয়ে আৰু নহ'লে তাৰ ওপৰত বহুতখিনি ট্ৰিটমেণ্ট আছে কেমিকেল পিলছ কৰা হয় কিউচিছ লেজাৰ কৰা হয় তো এইটো দি কমি যায় আচলতে আমি সেই ট্ৰিটমেণ্টসমূহলৈও যাম তাৰ পূৰ্বে দৰ্শকসকলক পুনৰ কৈছোঁ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আপোনালোকৰ বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন আছিলে নিজৰ স্কিনখনক লৈ বহু যুৱতীৰ বিশেষকৈ প্ৰশ্ন আছিলে যে ছালখন বগা কেনেকৈ কৰিম ফাউণ্ডেশ্যন ব্যৱহাৰ নকৰাকৈ বা হোৱাইটনিং লাইটনিং এইসমূহ ক্ৰীম ব্যৱহাৰ নকৰাকৈ কিদৰে ছালখন বগা কৰিব পাৰি বা আমি যিটো আলোচনা কৰি আছোঁ আণ্ডাৰ আৰ্মছৰ কালাৰ কিয় ক'লা ধৰণৰ বা ডিঙিটো কিয় ক'লা ধৰণৰ এই ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাসমূহক লৈ আজি আমি কথা পাতি আছোঁ নিজৰ ছালখনক লৈ যতনক লৈ কেনেকুৱা ধৰণৰ প্ৰডাক্ট ইউজ কৰিব লাগে বা ছানস্ক্ৰীন লোচনৰ সঠিক ব্যৱহাৰ এইসমূহ কথা পাতি আছোঁ চাই আছে মই পুনৰবাৰ সঞ্জীৱনী চাই আছে আৰু আজি আমাৰ লগত আছে বিশেষজ্ঞ ডক্টৰ আৰতি সোণী আমি পূৰ্বে কথা পাতিছিলোঁ একনিৰ ওপৰত আচলতে তাৰ পাছতে আজি আনসমূহ প্ৰশ্নৰ সমাধান বিচাৰি আমি পুনৰ উপস্থিত হৈছোঁহি ইতিমধ্যে মই যদি চাই আছে ভিডিঅ'টো প্ৰথমৰ পৰা নিশ্চয়কৈ গম পাইছে ক'ত আহি উপস্থিত হৈছোঁহি আৰু কিয় আহিছোঁ সকলোখিনি গম পাইছে গতিকে চাই যাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু পুনৰ এতিয়া আমি যাম প্ৰশ্নৰ মাজলৈ ট্ৰিটমেণ্টলৈ যাওঁ আপোনাৰ আণ্ডাৰ আৰ্ম যে ক'লে আণ্ডাৰ আৰ্মছত ডাৰ্কিঙৰ তো এই কামটো যে নাগৰিক আৰু বহুত কাৰণ আছে আপুনি যে ক'লোঁ যে বেছি থাকে এক্টিভিটি যি মেলানিন টাইনোচিনজৰ এক্টিভিটিটো বেছি থাকে আৰু কি হয় চুলিৰ কাৰণে ৰিপিটেডলি মানুহে কি কৰে ৱেক্স কৰে ক্ৰীম লগায় ছেভিং ক্ৰীম লগায় হেৰি কৰে ৰিমুভিং ক্ৰীম লগায় তো ইৰিটেশ্যন হৈ পেলাইও বেছি হয় বাট বেছি টাইট ফিটিং কাপোৰ পিন্ধিলেও ইৰিটেশ্যন হয় বা ডিঅ'ড্ৰেণ্ট লগালেও হয় এইবিলাকৰ কাৰণেও বেছি ক'লা পৰে আৰু মানুহে সোধে যে পেচেণ্ট আহি পেলাই সোধে যে ডক্টৰ মই যদি ছেভ নকৰোঁ ৰিমুভিং ক্ৰীম লগাওঁ কি কৰিম তেতিয়া আপুনি পাৰ্মানেণ্ট হেয়াৰ ৰিডাকশ্যন আহে এইটো কৰিলে পিগমেণ্টেশ্যনটো কমি যায় আৰু আপোনাৰ যে বাৰে বাৰে ছেভ কৰিব নালাগে পাৰ্মানেণ্টলি হেয়াৰ ৰিডাকশ্যন হৈ যায় তো এইটো এটা অপশ্যন আছে আপোনাৰ আণ্ডাৰ আৰ্ম ডাৰ্কনিঙৰ কাৰণে হয় আৰু যিটো আমি চিকিৎসা বিজ্ঞানৰ মতে যদি যাওঁ আৰু তাৰ ট্ৰিটমেণ্টবিলাক ইতিমধ্যে আপুনি কৈছে তথাপিও যদি নাম ল'বলৈ যাওঁ ট্ৰিটমেণ্ট কোনটো কাৰণে ভাল হয় বা লেজাৰ হওক এনেকুৱা ধৰণৰ বিভিন্ন ট্ৰিটমেণ্ট শুনিছোঁ সেইসমূহে কেনেকুৱা ধৰণৰ কাম কৰে আচলতে চাওক ফাৰ্ষ্ট অফ অল মেডিচিন লগাই পেলাই কমাব পাৰে
বহুতকেইটা প্ৰডাক্ট আছে আপুনি ইউজ কৰিব পাৰিব আপোনাৰ ডাৰ্মাটলজিষ্টে এডভাইচ কৰিব তাৰ বাহিৰেও পিলছ আহে কেমিকেলছ পিলছ আহে তাৰে ধৰণৰ বহুত ধৰণৰ আছে গ্লাইকলিক আছে চেলিচালিক পিল আছে মেণ্টেলিক বহুত ধৰণৰ পিল আছে পিল কৰি পেলাই আপোনাৰ কি পিলটো কি কৰে আপোনাৰ ওপৰত ডেড চেল লেয়াৰটো গুচাই দিয়ে ইন দ্য কোৰ্চ অফ দ্য টাইম এবাৰত নহয় বাৰু 3 to 6 চিটিংছ কৰিলে ভালে ৰিজাল্ট পায় তাৰপিছত আপুনি যদি নেক্সট যায় কিনা ইয়াতকৈও মানে অলপ ভালকৈ মানে হেৰি কৰিব লাগে তেনেহ'লে কেন গো ফৰ লেজাৰ তো কিউ চুইচ লেজাৰ ইজ দ্য বেষ্ট অপশ্যন ফৰ দ্য পিগমেণ্টেশ্যন এইটো কি কৰে আপোনাৰ পিগমেণ্টটো ডিষ্ট্ৰয় কৰি দিয়ে ভাঙি দিয়ে তো ভাঙি দিলে কি হয় কিছুমান ওপৰৰ পৰা স্কিনৰ ওপৰৰ পৰা উঠি যায় কিছুমান ডিজল্ভ হৈ যায় ব্লাডত পেচাবত ওলাই যায় গম নাপায় চ' তেনেকুৱাই নিশ্চয়কৈ দৰ্শকসকল আমি কথা পাতি আছোঁ ইতিমধ্যে শুনা পাইছে আমি কথা পাতি আছোঁ আৰু লগতে এইখিনিতে মই এবাৰ ক'ব বিচাৰিছোঁ ডক্টৰ RP সোণীক আপুনি কেনেকৈ লগ পাব যিহেতু বহু লোকে আমাক পূৰ্বৰ খণ্ডতো কমেণ্ট যোগে বহু লোকে আমাক বিচাৰিছিলে ফোন নম্বৰ আমি ইতিমধ্যে ফোন নম্বৰ মেনশ্যন কৰি থকাই হয় পুনৰ কৈছোঁ আমাৰ স্ক্ৰীণত ঠিক উল্লেখ কৰি থকা হৈছে ফোন নম্বৰ সেই নম্বৰত কল কৰা মাত্ৰকে আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব পাৰিব বা এপইণ্টমেণ্ট ল'ব পাৰিব আৰু সম্পূৰ্ণ ঠিকনাক লৈ বহুতৰ ভুল হয় আচলতে ঠিকনাও আমি ভালদৰে যদি মন কৰে স্ক্ৰীণৰ ঠিক ওপৰলৈ মন কৰক সম্পূৰ্ণ ঠিকনা আমি মেনশ্যন কৰি আছোঁ লগতে যদি প্ৰথমৰ পৰা চাইছে ভিডিঅ'টো তেন্তে নিশ্চয় গম পাইছে ক'ত আছে এই বিশেষ ক্লিনিকখন আৰু ডক্টৰ RP সোণীক আপুনি কেনেকৈ লগ ধৰিব পাৰিব সকলোখিনি আমি উল্লেখ কৰি আছোঁ এতিয়া ল'ব লাগিব এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী দৰ্শকসকল পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ইতিমধ্যে কৈছোঁ আজি আমি যিহেতু কথা পাতি আছোঁ ছালখন বগা হোৱাক লৈ ছালৰ বিভিন্ন ধৰণৰ সমস্যাসমূহক লৈ ছানস্ক্ৰীনৰ ব্যৱহাৰ বা ধৰি লওক হোৱাইটনিং লাইটনিঙৰ ক্ৰীমসমূহ ব্যৱহাৰ ফাউণ্ডেশ্যন ব্যৱহাৰ কৰাৰ কিমান উপযোগী আমাৰ ছালৰ বাবে লগতে আণ্ডাৰ আৰ্মছৰ লগতে ডিঙিৰ কলা অংশ কিয় আচলতে কলা হৈ পৰে মুখৰ বা হাত ভৰি কালাৰতকৈ ডিঙিৰ বা আমাৰ শৰীৰৰ তলৰ অংশ কিয় বহুতৰে কলা হয় এই ধৰণৰ সমস্যাসমূহক লৈ আজি কথা পাতি আছোঁ ডক্টৰ RP সোণীৰ সৈতে আৰু এতিয়া আমি আৰম্ভ কৰোঁ পিছৰটো প্ৰশ্ন আচলতে বহু দৰ্শকৰ আন এক প্ৰশ্ন আছিলে এজনৰ প্ৰশ্ন আছিলে যে তেওঁ ঘৰুৱাভাৱে টাৰ্মেৰিক বা হালধি ইউজ কৰে লগতে তেওঁ বেচন আৰু গাখীৰৰ কথা উল্লেখ কৰিছে বেচন গাখীৰ আৰু টাৰ্মেৰিকৰ এটা মিশ্ৰণ বনাই তেওঁ মুখত প্ৰলেপ কৰি সানি থয় সেইটো আচলতে ঘৰুৱাভাৱে যদি ক'ব যাওঁ কাম কৰেনে বা ছালৰ কাৰণে অনুপযোগী নেকি এইটো আমি কওঁ DIY ডু ইট ইয়ৰ চেল্ফ ডু ইট ইয়ৰ চেল্ফ মানে ঘৰত কিচেনত গ'ল হালধি ল'লে গাখীৰ ল'লে মিক্স কৰিলে এইটো লেপ লগালে হাত ভৰি ডিঙিত মুখত এইটো 100% ছেফ এইটো ছেফ হয় বা আপোনাৰ এই কি কয় এইটো এল'ভেৰা দেট ইজ অলছ' ভেজ বা হানিৰ লগত মিক্স কৰি পেলাই গাখীৰ লগায় এইটো ভেজ কিছুমানে পটেটো জুচ বনাই পেলাই লগায় দেট ইজ অলছ' ভেৰি ছেফ কুকুম্বাৰ্ছ ভিটামিন চি থাকে তো এইবিলাক আপুনি লগাব পাৰে আণ্ডাৰ আই নেক্স আৰু আণ্ডাৰ আৰ্ম চবতে লগাব পাৰে তো এইবিলাক ছেফ হয় দিছ ইজ ভেৰি মাছ ইফেক্টিভ এনেকুৱা নহয় তাৰ ওপৰত যদি ৰিজাল্ট নাপায় তেনেহ'লে ডক্টৰ কনচাল্ট আজিকালি এটা ট্ৰেণ্ড আহি গৈছে গ্লুটাথিয়ন আমাৰ কাৰণে যিটো গ্লুটাথিয়ন ৱৰ্ডটো আপুনি কৈছে টাৰ্মটো কৈছে সেইটো আমাৰ শৰীৰৰ কাৰণে কিমান ছেফ হয় আচলতে গ্লুটাথিয়ন আমাৰ গাত থাকে তো এইটো আপোনাৰ মেলানিন চেন্সিটিভিটি কমাই দিয়ে তেতিয়া কি হয় মানুহৰ কমপ্লেক্সনটো হোৱাইট হৈ যায় তো এইটো টেবলেটো ল'ব পাৰি ক্ৰীমো পায় স্প্ৰেও পায় আৰু ইনজেকশ্যনো পায় এইটো
একদম ছেফ ড্ৰাগ হয়, কোনো ছাইড ইফেক্ট নাই। আৰু স্পেচিয়েলি এইটো আমাৰ যোনটো মেডিকেল এছ'চিয়েশ্যন আছে ইণ্ডিয়ান, এইটো এপ্ৰুভড হয় ফৰ দ্য লিভাৰ ডিজিজ। ইট ইজ এ মানে পটেণ্ট এণ্টি অক্সিডেণ্ট। এণ্টি অক্সিডেণ্ট মানে কি, আপোনাৰ যিবিলাক আমাৰ বেয়া প্ৰডাক্ট আছে গাত, এইবিলাক চব উলিয়াই দিয়ে। তো এইটো অকল নহয় স্কিনতে কাম কৰে, এইটো লিভাৰ কিডনি চবতে কাম কৰে। ইজ এ ভেৰি গুড এণ্টি অক্সিডেণ্ট। অফক'ৰ্ছ অলপ ইফেক্টিভ, এক্সপেঞ্চিভ হয়। আৰু যদি আপুনি ইনজেকশ্যন ল'ব বিচাৰে তো নিশ্চয় আপুনি আণ্ডাৰ ডাৰ্মাটলজি ছাৰ্ভেইলেঞ্চতো ল'ব, ছুপাৰভিজনতো ল'ব, নিজে নিজে ঘৰত বা ফাৰ্মাচীত গৈ পেলাই নল'ব। টেবলেট খাব পাৰে আপুনি। আৰু এইটো যে নহয় যে 100% মানুহ কমপ্লেক্সনটো বগা হৈ যাব বা ইফেক্টিভ হ'ব, এইটো নহয়। কিছুমানৰ ইমান ইফেক্টিভ নহয়, কিন্তু কোনো ছাইড ইফেক্ট নাই, নহ'লেও কোনো ছাইড ইফেক্ট নাই, তেনেকৈ কোনো ছাইড ইফেক্ট নাই। আৰু এইটো আজিকালি এটা ট্ৰেণ্ড হৈ গৈছে, পেচেণ্ট নিজে আহি পেলাই কয় ডক্টৰ ইনজেকশ্যন ল'ব লাগিছিল, গ্লুটাথিয়ন আপুনি দিয়ে নেকি? আমি কওঁ যে ঠিক আছে, ইনজেকশ্যনো আছে, টেবলেটো আছে, তেনেকুৱাকৈ বুজাই দিওঁ। যদি যেনেকৈ দৰকাৰ হয় তেনেকুৱা দিয়া হয়। নিশ্চয়কৈ। আচলতে আমি আৰু এটা প্ৰশ্ন ল'ম, ইতিমধ্যে আমি কথা পাতিছোঁৱেই সেই সন্দৰ্ভত, তথাপিও এজন দৰ্শকৰ এটা প্ৰশ্ন আছিলে, আমি এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, তেতিয়া তেওঁ প্ৰেৰণ কৰিছিলে। তেওঁ আচলতে সুধিছিলে যে আপোনাৰ যিটো পাউডাৰ গাখীৰ, আমাৰ যিটো দোকানত উপলব্ধ পাউডাৰ গাখীৰ, তেওঁ পাউডাৰ গাখীৰটো সানিলে বগা হয় নেকি? এনেকৈ বহুলোকে ইউটিউবত দেখা পাইছে এনেকৈ ভিডিঅ'সমূহ, পাউডাৰ গাখীৰ সানিলে বগা হয় নেকি, তেওঁ স্কিনত সানিব বিচাৰে, কি ক'ব এই সন্দৰ্ভত? তাতছে ফ্ৰেছ গাখীৰ লোৱাটো বেছি ভাল হ'ব প্ৰিজাৰ্ভড পাউডাৰকে। এইটোতো প্ৰচেছ কৰি পেলাইহে পাউডাৰ বনোৱা হয়, পাউডাৰ বনাই পেলাই আকৌ আপুনি ফ্ৰেছ বনাব, তাতছে বেছি ভাল হ'ব আপুনি যদি ফ্ৰেছ গাখীৰ ইউজ কৰে, এইটো মাছ বেটাৰ। নিশ্চয়কৈ। আচলতে ইউটিউবত বহুলোকে এনে ভিডিঅ'সমূহ চাই থাকে আৰু সেই ভুল ধাৰণাতে আচলতে গুচি যায়, ভিউজ দেখা পায় বা সেই ভিডিঅ'সমূহলৈ ঘৰতে ব্যৱহাৰ কৰিছে। আচলতে ইতিমধ্যে বিশেষজ্ঞই নিজেই কৈছে, নিজ মুখেৰে শুনা পাইছে। আৰু লগতে আন এটা প্ৰশ্ন আছিলে, আপোনাৰ যিটো ষ্টেৰইড ক্ৰীমছ, সেইটো আচলতে কেনেকুৱা ধৰণৰ, এইটো এজনৰ প্ৰশ্ন আছিল। আচ্ছা, ষ্টেৰইড ক্ৰীমটো কি হয় আচলতে, আমাৰ ইণ্ডিয়াত আপুনি নিজে ফাৰ্মাচীত গৈ পেলাই কেমিষ্টক ক'ব যে মোৰ দাদা এনেকুৱা হৈছে, ক'লা পৰিছে বা খালমনা ওলাইছে বা কিবা হৈছে, তেওঁ বাছ এটা ষ্টেৰইড ক্ৰীম দি দিব আপোনাক। বহুত ব্ৰেণ্ড আছে, আপুনি যদি প্ৰডাক্টটো কিনে গুগল কৰি আপুনি গম পাই যাব যে ষ্টেৰইড হয়। তেনে বহুত ধৰণৰ আছে, কমনলি ইউজ হয়, বেটনোভেট, ক্ল'বিটাছল, মানে বহুত ধৰণৰ আছে, মমেটাছল, বহুত ধৰণৰ আছে। তো ষ্টেৰইডে কি কৰে, আপোনাৰ স্কিনটো পাতল কৰি পেলাই। ষ্টেৰইড লগালে মানুহ বগা নহয় বা পিম্পলছ নাযায়, কিন্তু অলপ দিন লগালে আপোনাৰ স্কিনটো পাতল হৈ যাব। ধৰক এসপ্তাহ, 10 দিন, 15 দিন লগালে তো আপুনি মিৰেকল, ইমান ধুনীয়া চাফা হৈ গ'ল। কিন্তু এইটো কি কৰে, আপোনাৰ স্কিনটো পাতল কৰি পেলাই। আপুনি ৰ'দত যাব নোৱাৰে, ৰঙা পৰিব, চুলি গজিব, ব্লাড ভেচেলছবিলাক ওলাই পৰিব। তো এইটো মষ্ট ডেঞ্জাৰাছ থিংছ। তো ষ্টেৰইড ইনডিউচ ডাৰ্মাট'ছিছ বুলি কওঁ আমি, এইটো মানে বহুতে বেয়া। গতিকে এইবিলাক নকৰা আমি এডভাইচ কৰোঁ যে উইদাউট ডক্টৰছ পৰামৰ্শত এইবিলাক ইউজ নকৰিব। আৰু কৰিলে আপোনাৰে বিপদ। এইটো ভাল কৰিবলৈ বহুত দিগদাৰ হয়, ডক্টৰৰ কাৰণে আৰু পেচেণ্টৰ কাৰণে, দুটাৰ কাৰণে লং লাষ্ট মানে দীঘলীয়া ট্ৰিটমেণ্ট হৈ যায় আকৌ এইটো। তো ষ্টেৰইড ইউজ কৰিবলৈ আমি মানা কৰোঁ। আপুনি ডক্টৰক এটা নহ'লে সৰু এটা বস্তুৰ কাৰণে আপুনি বহুত দীঘলীয়া ট্ৰিটমেণ্ট কৰিব লাগিব, এক্সপেঞ্চটো আৰু উল্টা বেছি হ'ব আপোনাৰ। স্কিনটোতো বেয়া হ'বই, চুলি গজিবই, চুলিও গজি যায়, স্কিন পাতলা হৈ যায়, অলপতো আপোনাৰ লাইটটো টলাৰেঞ্চ কৰিব নোৱাৰিব। বাহিৰত গৰম দিলেও ৰুমত ভিতৰত থাকিলে ৰঙা পৰি যাব স্কিন, তেনেকৈ পাতলা হৈ যায় স্কিন। আচলতে যিসকলে মানে এই প্ৰশ্ন প্ৰেৰণ কৰিছিলে যে ষ্টেৰইড ক্ৰীমৰ ওপৰত, আচলতে ইতিমধ্যে কৈছে যে ব্যৱহাৰ খুবেই আচলতে অনুপযোগী, যিহেতু তেখেতে কৈছে যে বিভিন্ন সমস্যা দেখা দিব পাৰে। আৰু এজনৰ প্ৰশ্ন আছিলে, মেছ'থেৰাপি তেখেতক কোনোবা এস্থেটিক বিশেষজ্ঞই ছাজেষ্ট কৰিছিলে, মেছ'থেৰাপি। তেওঁ জানিব বিচাৰিছে থেৰাপিটোৰ সন্দৰ্ভত কি হয় বা কি ফল পাব পাৰে মেছ'থেৰাপি। মেছ'থেৰাপি ধৰক ফেচৰ কাৰণে কৰা হয়, চুলিৰ কাৰণে কৰা হয়। তো মেছ' চলিউশ্যন থাকে, বা আমি PRP কৰি পেলাইও কৰোঁ, ব্লাডটো লৈ পেলাই তাৰে প্লেটলেটটো ওলাই পেলাই ইনজেক্ট কৰোঁ। বা ধৰক এই ট্ৰাইজেমেটিক মেডিচিন থাকে কিছুমান আৰু এইটো ইনজেক্ট কৰা হয়, সৰু নিডিল এটা থাকে, দি পেলাই ইনজেক্ট কৰা হয়, আপোনাৰ হোল ফেচ কৰিব পাৰি, নেকত কৰি, স্কাল্পৰ কৰি। ইটছ ভেৰি ছেফ এণ্ড ইফেক্টিভ, কৰিব পাৰে, ভেৰি ছেফ এণ্ড ইফেক্টিভ।
কৰিব পাৰে ইতিমধ্যে তেখেতে কৈছে আৰু মই এবাৰ পুনৰবাৰ ক'ব বিচাৰিছোঁ যদি আপুনি চাই আছে সম্পূৰ্ণভাৱে প্ৰথম প্ৰায় ভিডিঅ'টো নিশ্চয় গম পাইছে আমি ক'ত আহি উপস্থিত হৈছোঁহি আৰু যদি আপুনি মাজৰ পৰা চাইছে বা বৰ্তমান যদি আপুনি ভিডিঅ'টো অন কৰিছে তেন্তে আপোনাক আমি পুনৰ এবাৰ কৈছোঁ আজি আমি কথা পাতি আছোঁ স্কিনৰ সন্দৰ্ভত ছালখন বহু লোকৰ প্ৰশ্ন আছিলে ছালখন বগা কেনেকৈ কৰিম ফাউণ্ডেশ্যন বা লাইটনিং হোৱাইটনিং ক্ৰীম বা ধৰি লওক ছানস্ক্ৰীন লোশ্যন এইবোৰ ব্যৱহাৰ কৰাৰ ফলত কেনেকুৱা ধৰণৰ আচলতে কি নিয়ম মানিব লাগে কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে আমাৰ আৰ্মছৰ কালাৰ কিয় ক'লা বা ডিঙিৰ ৰংটো মুখতকৈ কিয় ক'লা এই ধৰণৰ বিভিন্ন প্ৰশ্ন আছিলে হালধি বেচনৰ ব্যৱহাৰক লৈ প্ৰত্যেকটো প্ৰশ্নৰ আমি সমাধান বিচাৰি আজি আহিছোঁ ডক্টৰ RP সোণীৰ সৈতে আৰু পুনৰ এবাৰ কৈছোঁ যদি আপুনি এপইণ্টমেণ্ট ল'ব বিচাৰিছে যিহেতু বহু লোকে আমাক কমেণ্ট যোগে এই প্ৰশ্ন বাৰে বাৰে প্ৰেৰণ কৰে আৰু পূৰ্বৰ খণ্ডটো আমি একনিৰ সন্দৰ্ভত কথা পাতিছিলোঁ তাতো বহু লোকে আমাক কমেণ্ট কৰিছিলে যে ডক্টৰ RP সোণী ক'ত লগ পাম ভালদৰে এবাৰ ক'ব নেকি এইদৰে কৈছিলে কিন্তু আমি বাৰে বাৰে কৈ আছোঁ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক সম্পূৰ্ণ ঠিকনা আমি উল্লেখ কৰা আছে আৰু যদিহে আপুনি বুজি পোৱা নাই বুজাত অসুবিধা হৈছে তেন্তে আপুনি প্ৰথম পৰা চাওক ভিডিঅ'টো আমি ভালদৰে বুজাই কৈছোঁ ক'ত আহিব লাগিব কেনেকৈ আহিব লাগিব আৰু লগতে আমাৰ স্ক্ৰীনত এটা বিশেষ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে ডাঙৰ ডাঙৰকৈ সেই নম্বৰটোত ফোন কৰা মাত্ৰকে আপুনি ডক্টৰ RP সোণীৰ সৈতে এপইণ্টমেণ্ট ল'ব পাৰিব পৰামৰ্শ ল'ব পাৰিব যদি সময় কম একেবাৰে শেষলৈ গৈছোঁ এটা সৰু প্ৰশ্ন আছিলে এজন দৰ্শকৰ ভিটামিন ই যিটো আপোনাৰ গ্ৰীণ কালাৰ যিটো কেপচুল এইটো খুবেই ছ'চিয়েল মিডিয়াত হওক বা মানুহৰ ঘৰে ঘৰে সেইটো বহু লোকে ব্যৱহাৰ কৰে চুলিটো ব্যৱহাৰ কৰে এইটো বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ কৰে কি ক'ব সেইটো ব্যৱহাৰ ক্ষেত্ৰত কোনো ছাইড ইফেক্ট নাই ইউজ কৰিব পাৰে যদি কিছুমানৰ ইফেক্ট দিয়ে কিছুমানে নিদিয়ে কিন্তু কৰিলে কোনো ছাইড ইফেক্ট নাই ইতিমধ্যে মই এটা কথা ক'ব বিচাৰিছিলোঁ যে মই ক'লোঁ অলপ আগতে যে গ্লুটাচিন আমাৰ গাতে থাকে আৰু কেনেকৈ বঢ়াব পাৰি তো কালাৰ্ছ ভেজিটেবলছ কালাৰ্ছ ফ্ৰুট চিমলা মিৰ্চ কলিফ্লাৱাৰ্ছ বিনছ এপেল মেংগো এইবিলাকত বেছি থাকে গ্লুটাচিয়ন কিন্তু আপুনি এইটো ৰ' ফৰ্মত খাব লাগিব কেঁচা খাব লাগিব যদি বইল কৰে বা ভাজি দিয়ে 30 to 60% গুচি যায় গতিকে ৰ' খালে আপোনাৰ নেচাৰেল ৱে গ্লুটাচিয়নটো বঢ়াব পাৰিব আৰু গ্লুটাচিয়ন এটা প্ৰটিন তো প্ৰটিনৰ কাৰণে আপুনি ধৰক মাছ মাংস পনীৰ যে প্ৰটিন ৰিচ ডায়েট কৰিলে আপোনাৰ নেচাৰেলি গ্লুটাচিয়নটো গাত বাঢ়িব আৰু শেষত দৰ্শকসকলৰ বাবে এটা সৰু চিম্পল প্ৰশ্ন আচলতে এগৰাকী বিশেষজ্ঞ হিচাপে আপুনি কি ছাজেষ্ট কৰিব তেওঁলোকক যে আমি ঘৰুৱাভাৱে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা কি খাদ্য এভইড কৰিব লাগে স্কিনৰ কাৰণে খোৱাটো মই ক'লোৱে লিফি ভেজিটেবলছ খাব লাগে আনপলিছ ৰাইচড এইটো নাপায় আজিকালি এইটো খালে ভাল আৰু ডেইলি এক্সাৰচাইজ হেল্ডি কৰিলে স্কিনতো কাম বহুত কাম দিয়ে কামত নহয় বহুত কামত আহে গ্ল' আহি যাব স্কিনত গ্ল' আহি যাব আপোনাৰ স্বাস্থ্যটো ভাল থাকিব জাংক ফুড এভইড কৰিব লাগে আৰু অভাৰ ফ্ৰাইড বস্তু খাব নালাগে গতিকে দৰ্শকসকল আমি এতিয়া যিহেতু বিদায় ল'ব লাগিব যিহেতু এটা সময় নিৰ্দিষ্ট সময় থাকে গতিকে শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে দৰ্শকসকল চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন মই পুনৰ এবাৰ উল্লেখ কৰিছোঁ আজি আমি কথা পাতিছিলোঁ ছালক লৈ ছালখন বগা হোৱাক লৈ বিভিন্ন আমাৰ শৰীৰৰ যিবোৰ অংগ আচলতে তলৰ অংশ হওক বা আন অংশসমূহ ক'লা কিয় হয় ধৰি লওক এগৰাকী যুৱতী বা যুৱকজন বগা কিন্তু আন ভিতৰৰ অংগবোৰ কেতিয়াবা ক'লা থাকে এই ধৰণৰ সমস্যা আছিলে বেচন ব্যৱহাৰ বা ধৰি লওক টাৰ্মাৰিক হালধি ব্যৱহাৰ লগতে বিভিন্নজনৰ আচলতে কেপচুলক লৈ প্ৰশ্ন আছিলে থেৰাপিক লৈ প্ৰশ্ন আছিলে সেই ধৰণৰ বিভিন্ন প্ৰশ্নৰ আজি আমাৰ এপিছডটো আগবঢ়ালোঁ যদি আপুনি এতিয়াও ভালদৰে বুজি পোৱা নাই তেন্তে প্ৰথম পৰা ভিডিঅ'টো প্লে কৰক সকলোখিনি গম পাব আপোনালোকৰ প্ৰতিটো সমস্যা আজি আচলতে খুব সুন্দৰভাৱে ব্যক্ত কৰিছে ডক্টৰ RP সোণীয়ে আৰু মই পুনৰ এবাৰ কৈছোঁ নাম্বাৰ উল্লেখ কৰি থকা হৈছে সেই নাম্বাৰত আপুনি কল কৰাৰ মাত্ৰকে ল'ব পাৰিব এপইণ্টমেণ্ট লগতে ল'ব পাৰিব পৰামৰ্শ আৰু সম্পূৰ্ণ ঠিকনাৰ বাবে প্ৰথম পৰা ভিডিঅ'টো অন কৰক আৰু আজি হৈছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন এতিয়া সমাপ্ত হোৱাৰ সময় আহিছে পৰৱৰ্তী খণ্ডত পুনৰ আন এজন বিশেষজ্ঞৰ সৈতে আগবঢ়াম অস্মিতাই সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক
গেষ্ট্ৰ চিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909